নমস্কাৰ আজি মই তোমালোকক ত্ৰিভুজ এটা গঠন কৰিব পৰা শৰ্তৰ বিষয়ে মই বুজাই দিম। তেছোৱা ত্ৰিভুজ এটা গঠন কৰিব পৰা শৰ্ত যদি তিনিটা বাহুৰ যিকোনো দুটা বাহুৰ মাপৰ যোগফল তৃতীয় বাহুৰ মাপতকৈ ডাঙৰ হয় তেতিয়া আমি সেই তিনিটা বাহুৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰিম। যেনে চাবা তিনিটা বাহু AB, BC, CA এই তিনিটা বাহুৰে আমি এটা ত্ৰিভুজ গঠন কৰিব পাৰিম বা গঠন কৰিব পৰা যাব যদিহে চোৱা শৰ্তবোৰ চোৱা AB বাহু যোগ BC বাহু এটো চিনটো বুজাব ডাঙৰ গ্ৰেটাৰ দেন কি হ'ব লাগিব AB বাহু আৰু BC বাহুৰ মাপৰ যোগফল AC বাহুৰ মাপতকৈ ডাঙৰ হ'ব লাগিব এইটো পাব লাগিব। তাৰ পিছত আমি এইটো পাব লাগিব AC বাহুৰ মাপ আৰু AB বাহুৰ মাপ যোগ কৰি আমি BC বাহুৰ মাপতকৈ ডাঙৰ পাব লাগিব। তাৰ পিছত আমি এইটো পাব লাগিব BC বাহুৰ মাপ যোগ AC বাহুৰ মাপ যোগ কৰি আমি AB বাহুৰ মাপতকৈ ডাঙৰ হ'ব লাগিব। গতিকে এই শৰ্তকেইটা মানি চলিলে আমি সেই বাহু তিনিটাৰে অৰ্থাৎ এই বাহু তিনিটাৰ তোমাক একোটা যোগ দিয়া থাকিব সেই জোখেৰে আমি এটা ত্ৰিভুজ গঠন কৰিব পাৰিম। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু তেতিয়াহে আমি ত্ৰিভুজ এটা গঠন কৰিব পাৰিম। তুমি মনত ৰাখিব লাগিব এইখিনি যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহে আমি ত্ৰিভুজটো গঠন কৰিব পাৰিম। থেংক ইউ, বাই বাই।